वेलकम टू माय यूट्यूब चैनल एचआर एजुकेशनल हब मनोमर छात्र छात्री सकल आजिर भिडिओत आमी आलोचना करिम तुमालोकर आहिबलगिया मेट्रिक परीक्षार कारणे की नियम परिवर्तन होइसे। मनोमर छात्र छात्री सकल आजिर भिडिओটো तुमालोकर कारणे खुबই गुरुत्वपूर्ण हबले गय आछे। এই ভিডিওটো তোমালোকে সম্পূৰ্ণকৈ চোৱা নহলে তোমালোকৰ মেট্ৰিক পৰীক্ষাটো বেয়া হোৱাটো নিশ্চিত। বৰ্তমান ছাত্ৰ ছাত্ৰী সকল পুনাত বেয়া যেন লাগিলে এটোই হসা হয়। তোমালোকে যদি এই নিয়ম কেইটা যদি তোমালোকে নাজানা তেতিয়া হলে তোমালোকে ডেফিনেটলি পৰীক্ষাত ফেল কৰিবা। কাৰণ যোৱা বছৰ এনেকুৱা হৈছে প্ৰায় 40% ষ্টুডেন্ট ফেল কৰিছে, 40%। এবাৰ ভাবি চোৱা যে তোমালোকৰ 100 জনৰ ভিতৰত 40 জন ফেল কৰিছে, মাত্ৰ 60 জনহে পাস কৰিছে। তো কিহৰ কাৰণে হৈছে? কাৰণ হিহতে ভালদৰে ৰুলছ এণ্ড ৰেগুলেশনছবোৰ ফলো কৰা নাই। মৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকৰ কাৰণে হোৱাটসএপ গ্ৰুপ বনোৱা হৈছে, হোৱাটসএপ গ্ৰুপত জয়েন হোৱা। তোমালোকক মই যিমান পাৰো 100% ফ্ৰী অফ কষ্ট হেল্প কৰিম। আৰু তোমালোকে সায়েন্স, ম্যাথ, সোশ্যাল সায়েন্স আৰু এছামিছৰ কাৰণে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। 99% কোৱেশ্চন কমন পৰাকৈ তোমালোকে মোৰ চেনেলতে ষ্টাডি কৰিব পাৰিবা। তো আজিৰ ভিডিওটোত আমি কি টপিক আলোচনা কৰিম চোৱা। তুমি এই তিনিটা পইণ্ট ম্যাক্সিমাম ইম্পৰ্টেন্ট হয় আৰু 100% ইম্পৰ্টেন্ট হয় তোমালোকৰ কাৰণে, আৰু তুমি জানিবই লাগিব এই কেইটা। চোৱা কি প্ৰথমটো হৈছে question will be on outcome based। মানে তুমি যিমান নপঢ়া কিয় বা তুমি ধৰা গোটেই বুকখনে মুখস্থ কৰিলা কিন্তু তুমি একো বুজি নাপালা, তেতিয়া হলে তুমি এটা এনসাৰ কৰিব নোৱাৰা। কাৰণ তোমাৰ যোৱা বছৰৰ যেনেকুৱা ধৰণৰ কোৱেশ্চনছ হৈছে তাতে তোমাৰ ক'বলৈ গলে মোটামুটি 50% কোৱেশ্চনে তোমাৰ কি আছে, আউটকাম বেসড আছে। আউটকাম বেসড মানে ধৰিলা তুমি টপিক এটা পঢ়িছা আৰু সেই টপিকৰ কি আউটকাম হ'ব পাৰে, সেই টপিকৰ কি ৰিজাল্ট হ'ব পাৰে, সেই টপিকৰ ওপৰত তোমাৰ ডে টু ডে লাইফৰ লগত তোমাৰ কি ৰিলেশন আছে, তেনেকুৱা ধৰণৰ কি হ'ব পাৰে কোৱেশ্চন হ'ব পাৰে। আৰু সেই কোৱেশ্চনবোৰ কিন্তু তোমালোকৰ পৰীক্ষাত আহিব। ঠিক আছে, সিম্পল একেবাৰে। তোমালোকৰ এনেকুৱা নহয় যে গোটেইখিনি তেনেকুৱাই কোৱেশ্চন আহিব, তেনেকুৱাও নহয়। আৰু কেনেকুৱা ধৰণৰ এমসিকিউ আৰু ডেসক্ৰিপশন কোৱেশ্চন আহিব মই অলৰেডি আপলোড কৰি থৈছো। তোমালোকে প্লেলিষ্টত গৈ ভিডিওবোৰ চাই লোৱা, বহুত ইম্পৰ্টেন্ট হয়। 7টা ধৰণৰ এমসিকিউ আহিব আৰু সেই 7টা ধৰণৰ এমসিকিউ কি মই অলৰেডি আপলোড কৰি থৈছো। তোমালোকে ভিডিওটোৰ স্ক্ৰিনশ্বট দেখা পাই আছা। তোমালোকে এই ভিডিওটো তোমালোকে গৈ এতিয়াই চাই লোৱা, তেতিয়া হলে তোমালোকে গম পাবা যে তোমালোকে কেনেদৰে ষ্টাডি কৰিব লাগিব। বুজি পাইছানে মৰমৰ ছাত্ৰ ছাত্ৰী সকল? তো তোমাৰ এই যেটো আউটকাম বেসড যেটো কোৱেশ্চন 4টা বিষয়ৰ ওপৰত হয়। 4টা বিষয়, এটা হৈছে ইংলিশ, এটা তোমাৰ সোশ্যাল সায়েন্স, এটা ম্যাথছ আৰু এটা হৈছে জেনাৰেল সায়েন্স। এই 4টা বিষয়ৰ মই সোশ্যাল সায়েন্স, তাৰ পিছত ম্যাথছ আৰু সায়েন্স, এই তিনিটা সাবজেক্ট আৰু লগতে এছামিছ, এইকেইটা তোমালোকে 100% মোৰ চেনেলৰ পৰা ষ্টাডি কৰিব পাৰিবা। প্ৰশ্ন বাহিৰৰ পৰা হওক ভিতৰৰ পৰা হওক সকলো ধৰণৰ প্ৰশ্ন তোমালোকক যোৱা বছৰৰ নিচিনাকৈ তোমালোকক মই হেল্প কৰিম। তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা আৰু হোৱাটসএপ গ্ৰুপত জয়েন হোৱা। হোৱাটসএপ গ্ৰুপৰ লিংকটো মই ডেসক্ৰিপশনত দি দিছো। মৰমৰ ছাত্ৰ ছাত্ৰী সকল, তো এই যেটো আউটকাম বেসড যেটো কোৱেশ্চন হয় সেই কোৱেশ্চনটো তুমি তেতিয়াহে আনসাৰ কৰিব পাৰিবা যে তোমাৰ সেই টপিকৰ ওপৰত 100% নলেজ থাকিব। আৰু সেই নলেজটো তোমাৰ আহিব কেনেকে, সেই নলেজ তুমি যদি হেতু বিতংভাৱে ডিসকাশন কৰা বা তুমি হেতু যদি 100% তুমি তাৰে নলেজ লোৱা। এনেকুৱা নহয় যে পৰীক্ষাত প্ৰশ্ন মানে কিতাপৰ এক্সাৰসাইজৰ প্ৰশ্ন থাকে সেইবোৰ তুমি ধাৰাধৰ মুখস্থ কৰিছা, তেতিয়া হলে পৰীক্ষাত নাহে সেইবোৰ। বুজি পাইছানে? তো তুমি প্ৰথমতে ষ্টাডি কৰাৰ আগতে তুমি এই কথাটো সদায় মনত ৰাখিব লাগিব যে মই এই টপিকটো বুজি পাবই লাগিব। আদাৰৱাইজ ইউ উইল নট এবল টু attempt a single questions. It can be either MCQs or any description part also. বুজি পাইছানে? সেকেন্ড যেটো চোৱা, এইটোৱে কিন্তু বহুত ষ্টুডেন্টৰ মাথা নষ্ট কৰে। কিন্তু এই যেটো তোমাৰ নিয়ম, এই নিয়মটো কিন্তু বহুতৰ সুবিধা কৰিছে আৰু বহুতৰ অসুবিধাও কৰিছে বাৰু, এনেকুৱা নহয়। কিন্তু তোমালোকৰ কাৰণে মই ভাবো যে এইটো তোমালোকৰ কাৰণে বেটাৰ এটা অপচন হয়। আৰু হেতু কি কোৱেশ্চন পেপাৰৰ কিন্তু সেট হয়, A B C D, এই 4টা সেট হয় কোৱেশ্চন পেপাৰৰ। মানে সেট মানে কি চোৱা, প্ৰশ্ন সেম থাকিব বাৰু, প্ৰশ্ন কেতিয়াও চেঞ্জ নহয়। কিন্তু তোমাৰ যেটো 1 নম্বৰৰ প্ৰশ্ন তোমাৰ লগত যেজন বহিছে সেইজনৰ সেই প্ৰশ্নটো
45 নম্বৰতো থাকিব পাৰে বা তোমাৰ 1 নম্বৰ প্ৰশ্নটো তোমাৰ লগৰজনত হেতু 35 নম্বৰ প্ৰশ্নটো থাকিব পাৰে আৰু অপচনছবোৰত কিন্তু তোমাৰ কি হয় কেতিয়াবা চেঞ্জ হয় মানে তোমাৰ ধৰা তোমাৰ বন্ধুজনৰ 1 নম্বৰ প্ৰশ্নটোৰ সি নম্বৰ অপচনটো কাৰেক্ট কিন্তু তোমাৰ সেই প্ৰশ্নটো ধৰা 30 নম্বৰত আছে আৰু সেই 30 নম্বৰত কিন্তু সেই প্ৰশ্নটো তোমাৰ ডি নম্বৰ অপচনটো কাৰেক্ট হ'ব পাৰে বুজি পাইছা কি কৈছো তো তোমালোকে এই এবিসিডি যে সেট হ'ব তোমালোকে সেই কাৰণে নিজে পৰীক্ষা দি পাছ হ'ব লাগিব কোনোবাই যদি ভাবি আছা যে মিলা প্ৰীতিৰে লিখিম আৰু সেই ভাবটো এতিয়াও ৰাখিছা যে মোৰ ফ্ৰেণ্ডে পঢ়িব দুটা চেপ্টাৰ মই পঢ়িম দুটা চেপ্টাৰ তো ওভাৰঅল 4টা চেপ্টাৰ হল 5 মাৰ্ক হৈ গল তো পাছ কৰি যাম হেতু কদাপি নহব তোমালোকৰ সেট হ'ব তোমালোকে কাকো খুদিবও নোৱাৰিবা কাৰো পৰা লিখিবও নোৱাৰিবা ডেফিনেটলি তোমালোকে ষ্টাডি কৰিবই লাগিব আৰু তুমি যদি ষ্টাডি কৰিছা তেতিয়া হলে পাছ কৰিব পাৰিবা ষ্টাডি কৰা নাই তেতিয়া হলে চাই লিখাৰ কাৰণে কোনো ইয়াতে অপচন নাই বা তোমাৰ ফ্ৰেণ্ড হ'লক যে খুদি লিখিবা হেতুৰ কোনো অপচন নাই আৰু এটো বহুত ভাল হৈছে কিহৰ কাৰণে কাৰণ তুমি যদি এটা চেপ্টাৰ ভালদৰে পঢ়িছা বা এটা সাবজেক্ট তুমি ভালদৰে পঢ়িছা হেতুৰ এনসাৰবোৰ খুদি তোমাক কোনেও ডিস্টার্ব কৰিব নোৱাৰে কাৰণ হিও গম পায় যে খুদিলে এনসাৰবোৰ ক'ব নোৱাৰে কাৰণ তোমাৰ কোৱেশ্চন নম্বৰ বেলেগ আছে এতিয়া তোমাৰ 1 নম্বৰ প্ৰশ্ন তোমাৰ বন্ধুৰ আৰু তোমাৰ হৈছে তোমাৰ 30 নম্বৰ প্ৰশ্ন এটা তোমাৰ 1 নম্বৰটো মানে তুমি এনসাৰ কৰা বাদ 30 নম্বৰত আহিবা নেকি কেতিয়াও নাহা সেই কাৰণে তোমালোকে এনেদৰে ষ্টাডি কৰা যাতে কাৰো পৰা চাব না লাগে বা কাকো খুদিব না লাগে বুজি পাইছানে মৰমৰ ছাত্ৰ ছাত্ৰী সকল তাৰ পিছত 3 নম্বৰটো মোস্ট ইম্পৰ্টেন্ট হয় আৰু এটোৰ কাৰণে তোমাৰ কি কৰিছে যোৱা বছৰ 40% ষ্টুডেন্ট ফেল কৰিছে এই 3 নম্বৰ পইণ্টৰ কাৰণে 40% মানে প্ৰায় 40% ষ্টুডেন্ট কি কৰিছে ফেল কৰিছে প্ৰায় 1000 জনৰ ভিতৰত মাত্ৰ 40 জনহে পাস কৰিছে আৰু 60 জন কি হৈছে ফেল হৈছে কিহৰ কাৰণে এই 3 নম্বৰ পইণ্টৰ কাৰণে আৰু এই 3 নম্বৰ পইণ্টটো কি তোমালোকৰ এই 4টা সাবজেক্টত কিহত হেতু হৈছে তোমাৰ ইংলিশ তাৰ পিছত ম্যাথছ সায়েন্স আৰু সোশ্যাল সায়েন্স এই কেটা এই 4টা সাবজেক্টত তোমাৰ কি থাকে এমসিকিউ থাকে এটো থাকে তোমাৰ 45 মাৰ্কৰ আৰু তোমাৰ ডেসক্ৰিপশন পাৰ্ট থাকে হেতু থাকে তোমাৰ 45 মাৰ্কৰ মানে এটো এমসিকিউ থাকিব তোমাৰ 50% আৰু ডেসক্ৰিপশন থাকিব 50% টোটাল পৰীক্ষা হয় তোমাৰ 90 মাৰ্কৰ তো ইয়াতে তোমাৰ 45 আহি গল ইয়াতে 45 আহি গল এই চাৰিটাতে এনেকুৱা বুজি পাইছা তো তুমি কি কৰিব লাগিব এমসিকিউত পাব লাগিব 13 তুমি পাবই লাগিব আৰু তোমাৰ ডেসক্ৰিপশনত পাব লাগিব কিমান 14 আৰু এই ইয়াতে তোমাৰ যেটো 10 মাৰ্কস প্ৰ্যাকটিক্যাল আছে আৰু সেই 10 ৰ ভিতৰত তুমি কিমান পাব লাগিব 3 এতিয়া চোৱা 10 ৰ ভিতৰত তুমি 3 পালা এফালে 45 ত 13 পালা এফালে 45 ত 14 পালা টোটাল 30 টোটাল কিমান হল 30 হৈ গল বুজি পাইছানে তুমি এনেকে পাস কৰিবই লাগিব আৰু সেই কাৰণে তোমাৰ কি হৈছে যোৱা বছৰ তোমাৰ 99% ষ্টুডেন্টে তোমাৰ এমসিকিউত পাস কৰিছে কাৰণ এমসিকিউত নেগেটিভ মাৰ্ক নাই এমসিকিউত নেগেটিভ মাৰ্ক নাই আৰু নেগেটিভ মাৰ্ক নাই মানে কি তুমি চকুমুদি মাৰি দিছা তো কাৰেক্ট হ'ব 45 টাৰ ভিতৰত 13টা 14টা কারেক্ট হয় কোনো ডাঙৰ কথা নহয় কিন্তু ইয়াতে যেখিনি তোমাৰ ডেসক্ৰিপশন পার্ট থাকে এই ডেসক্ৰিপশন পার্টত যিবোৰ কোৱেশ্চন আহে সেই কোৱেশ্চনবোৰ তোমাৰ আউটকামৰ ওপৰত কোৱেশ্চন আহে যেটো আমি 1 নম্বৰত আলোচনা কৰিলো এই যেটো এই ডেসক্ৰিপশন পার্টৰ যিকেটা কোৱেশ্চন আহিব তোমালোকৰ কিতাপত ধৰা এনেকুৱা কিছুমান কোৱেশ্চনছ আছে যিবোৰ কোৱেশ্চন ডাইৰেক্টলি আহে এনেকুৱা নহয় যে নাহে আহে কিন্তু এটা মিনিমাম পার্সেন্টেজ এটা আহে ধৰা তোমাৰ 100% ৰ ভিতৰত ধৰা 20% কোৱেশ্চন হে তোমাৰ হে বুকৰ পৰা ডাইৰেক্ট কোৱেশ্চন আহিব বাকি গুটেইখিনি তোমাৰ আউটকামৰ ওপৰত কোৱেশ্চনছ আহিব বুজি পাইছানে তো তুমি ডেসক্ৰিপশন প্লাস এমসিকিউ দুইটাতে সমান ভাবে তুমি গুৰুত্ব দিব লাগিব মানে তোমাৰ এনেকুৱা নহয় যে তুমি কেৱল এমসিকিউৰ পিছতে দৌৰি আছা তো এমসিকিউ তুমি কিমান পাইছা এমসিকিউ তুমি ধৰা 45 পালা এমসিকিউ 45 পাইছা তুমি কিন্তু ডেসক্ৰিপশনত পালা তুমি 12 তেতিয়া হলে তুমি কি হবা ফেল হবা কিন্তু টোটাল মার্ক হ'ব কিমান ইয়াতে 58 বা 56 এটা সব 56% পাই ফেল কৰে নেকি কৰে কাৰণ এটো এমসিকিউ 45 পাইছা আৰু ফেল পাইছা 12 এটা পাব লাগিছিল 14 তুমি পালা 12 তো ফেল হবা তো তোমালোকৰ যাতে এনেকুৱা ধৰণৰ কোনো ধৰণৰ পৰিস্থিতিৰ সন্মুখীন নোহোৱা
বা কোনো ধৰণৰ যাতে এনেকুৱা ধৰণৰ ডিভিজিবল ৰুল তোমালোকৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় তাৰ কাৰণে তুমি নিজকে সাজু কৰিব লাগিব যাতে তোমালোকে এই মেৰ পাকত নপৰা তোমালোকে যিমানখিনি এমসিকিউত গুৰুত্ব দিবা সিমানখিনি সময় তোমালোকে ডেসক্ৰিপচনতো গুৰুত্ব দিব লাগিব আৰু তোমাৰ যোৱা বছৰ কিন্তু এতিয়া ডাঙৰকৈ গ্ৰাফ কৰিছে ষ্টুডেন্টৰ নলেজক সেই কাৰণে 40% ৰ ভিতৰত 99% ষ্টুডেন্ট এমসিকিউত পাস কৰিছে ডেসক্ৰিপচনত ফেল কৰিছে কাৰণ হিয়তে তোমাৰ এমসিকিউৰ বেছি প্ৰেক্টিস কৰিছে বা বেছি প্ৰাধান্য দিছে আৰু ডেসক্ৰিপচনটো অলপমান ইগনোৰ কৰিছে তোমালোকে তেনেকুৱা কৰিব নালাগে এমসিকিউ আৰু ডেসক্ৰিপচন দুটাতে সমানভাৱে তুমি গুৰুত্ব আৰোপ কৰিব লাগিব আৰু তাৰ পিছতে তোমালোকে সাকসেস হ'ব পাৰিবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে কেনেকৈ ষ্টাডি কৰিব লাগে সেই বিষয়ে অলৰেডি মই ভিডিও আপলোড কৰিছো তোমালোকে প্লেলিষ্টত গৈ ভিডিওবোৰ চাব পাৰা আৰু তোমালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে 100% আমি আছো তোমাৰ লগত যোৱা বছৰ বহুত ষ্টুডেন্টে সায়েন্স মেথছ এছামিছত মোৰ চেনেলৰ থ্ৰুদি লেটাৰ মাৰ্কস পাইছে তোমালোকেও পাবা তোমালোকে মোৰ লগত জড়িত হৈ থাকা হোৱাটছআপ গ্ৰুপত জয়েন হোৱা ডেফিনেটলি তোমালোকৰ ৰিজাল্ট ভাল হ'ব তোমালোকে আমাৰ কথাবোৰ ফলো কৰিলে মৰমৰ ছাত্ৰ ছাত্ৰীসকল তো তোমাৰ এই নিয়ম তিনিটা তোমালোকে তোমালোকৰ লগৰ সকলৰ লগত শ্বেয়াৰ কৰা যাতে সকলোৱে এই কথাটো গম পায় আৰু যাতে হিয়তে এনেদৰে ষ্টাডি কৰিব পাৰে আজিৰ কাৰণে এইখিনিয়ে আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ ধন্যবাদ